আচলতে আমাৰ এই প্ৰক্ৰিয়া যোৱা 5 তাৰিখৰ পৰা আৰম্ভ হৈছে, 20 তাৰিখত শেষ হ'ব। আৰু মই ভাবিছোঁ যে অহাকালি আমাৰ যি কাৰ্যসূচী মনোনয়ন পত্ৰ কংগ্ৰেছ দলৰ মজিয়াত গুৱাহাটী ৰাজীৱ ভৱনত মই অহাকালি দিনৰ 2 বজাত মোৰ মনোনয়ন পত্ৰ দাখিল কৰিম কংগ্ৰেছ দলৰ টিকেট প্ৰত্যাশী হিচাপে। আৰু আশা কৰিছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ সমষ্টিৰ প্ৰত্যেকজন কংগ্ৰেছী ব্যক্তিৰ শিক্ষাগুৰু জ্যেষ্ঠসকল গুৰুসকল আমাৰ সমষ্টিৰ জ্যেষ্ঠ গুৰুজনাসকলৰ সমাজসেৱকসকলৰ প্ৰত্যেকজন ব্যক্তিৰ আশীৰ্বাদ বিচাৰিছোঁ। আৰু আপোনালোক সকলোৰে আশীৰ্বাদ সহায় সহযোগ অহা দিনত আমাক লাগিব। আমি এখন ঐক্যবদ্ধ চমৰীয়া বিচাৰিছোঁ, আমি এখন সুস্থ চমৰীয়া বিচাৰিছোঁ, আমি এখন প্ৰগতিশীল চিন্তাৰে সৈতে এক প্ৰগতিশীল চমৰীয়া বিচাৰিছোঁ, যি চমৰীয়া সমষ্টিবাসীৰ মাজত প্ৰত্যেকজন নাগৰিকৰ ন্যায় প্ৰাপ্তিৰ যি যুঁজ, এই ন্যায় প্ৰাপ্তিৰ যুঁজে অহা দিনত যাতে আমি এক মান মৰ্যাদা সহকাৰে স্বাভিমানী চমৰীয়া বাসী হিচাপে আমি যাতে আমাৰ এই মান মৰ্যাদাৰ সৈতে জীয়াই থাকিব পাৰোঁ, তাৰ কাৰণে সম ন্যায় সম অধিকাৰ সম যি চিন্তাধাৰা, সেই চিন্তাধাৰাৰ সৈতে আমি আগবাঢ়িছোঁ। আৰু আপোনালোক সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিছোঁ। প্ৰত্যেকজন ব্যক্তিৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে চমৰীয়া সমষ্টিবাসীৰ যি চিন্তা চেতনাবোধ, সেই চিন্তা চেতনাই যাতে অহা দিনত এক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত নহয়, চিন্তা চেতনাই যাতে জয়লাভ কৰে, তাৰ কাৰণে সকলো জ্যেষ্ঠসকল কনিষ্ঠসকল মোৰ বন্ধু বান্ধৱী সকলৰ পৰা মই আশীৰ্বাদ বিচাৰি অহাকালি দিনৰ 2 বজাত গুৱাহাটী ৰাজীৱ ভৱনত মই মোৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে 27 নম্বৰ চমৰীয়া সমষ্টিৰ পৰা মই প্ৰাৰ্থিত্বৰ কাৰণে আবেদন কৰিম। আৰু মই ভাবিছোঁ যে হাইকমাণ্ডে যি আমাৰ দলীয় ব্যৱস্থা, এই দলীয় ব্যৱস্থাৰ পৰা হাইকমাণ্ডে চমৰীয়া সমষ্টিবাসীৰ চিন্তা চেতনাক গুৰুত্ব দিব বুলি মই আশা কৰিছোঁ। চাওক, মই যোৱা 20 বছৰে NSY ইউথ কংগ্ৰেছ, তাৰপিছত আপোনাৰ APCC প্ৰদেশ কংগ্ৰেছৰ পৰা আৰম্ভ কৰি NSYৰ পৰা আৰম্ভ কৰি যোৱা 20 বছৰে এই দলটোৰ লগত মই জড়িত হৈ আছোঁ। গোটেই অসমত আমি কাম কৰিছোঁ। কংগ্ৰেছৰ যিমান ৰেলী কয় আপুনি ভাৰতবৰ্ষৰ মজিয়াত, যিমান ডাঙৰ ডাঙৰ ৰেলী মেগা ৰেলী প্ৰত্যেকটো দলীয় কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিছোঁ। কংগ্ৰেছৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আমি কংগ্ৰেছ দলটো কৰি আছোঁ। গতিকে দলে, মই ভাবোঁ যে দলৰ যি আমাৰ বৰ্তমান যেনেকুৱা এটা পৰিৱেশ, এই পৰিৱেশৰ মাজত দলে নিষ্ঠাবান কৰ্মীসকলক সুযোগ দিব। আৰু সেই নিষ্ঠাবান কৰ্মীসকলৰ মাজৰ পৰা মই এজন ব্যক্তি, মই কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে আগবঢ়াইছোঁ। আৰু এই প্ৰাৰ্থিত্ব প্ৰত্যাশী আগবঢ়োৱাৰ কাৰণে দলে, মই অলপ আগত সেই কথাখিনিয়ে কৈছোঁ যে চমৰীয়াবাসীৰ চিন্তা চেতনাক গুৰুত্ব দিব বুলি মই আশা কৰিছোঁ।